Good morning, Jai Hind, eta bhal khobor loi ahisu apnalokor majoloi Assam Police Forest Battalion new vacancy new recruitment 2025 Assam Police Forest Battalion or babe punor notunkoi pod mukoli kora hobo ei pod bilakot apply koribole hole apnalokor education qualification kiman lagibo boyoho homohima kimanor pora kiman lage dia hobo salary kiman dibo kiman ta pod mukoli kora hobo height kiman lagibo ses kiman lagibo ketia pora apply hobo সকলো বিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে ডিটেইলস বিলাক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে জয়েন হৈ লওক তাতে অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে মক টেষ্ট দিব পাৰিব আৰু লগতে অসম চৰকাৰৰ চাকৰি ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট সমূহ আপোনালোকে আমাৰ WhatsApp গ্ৰুপতে পাই থাকিব যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে Assam Forest Battalionৰ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্টৰ ডিটেইলস ভিডিও ডেসক্ৰিপচনতো দিয়া আছে গৈ পিনে আপোনালোকে নিজে ধুনিয়াকে চেক কৰি লব পাৰিব এটা ডিটেইলস বিলাক সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব Assam Police Forest Battalion new recruitment 2024-5 upcoming vacancy apply online Assam Police Forest Battalion upcoming recruitment 2025 or details department name state level police recruitment board SLPRB ফালপৰা এখিনি পদ মুকলি কৰা হ'ব apply process online মাধ্যমত apply কৰিব লাগিব apply last date March বা February 2025 এৰ পৰবিলাকৰ last date হ'ব total vacancy পাই 600 vacancy মুকলি কৰা হ'ব ইতিমধ্যে আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কালি যিহেতু ঘোষণা কৰা হৈছে Assam Police Forest Battalion or babe pai 600 vacancy mukuli kora hobo post name Assam Forest Protection Force Constable AFPF or babe ekhini pod mukuli kora hobo edi bikhoy apnaloke gom pale post name Assam Forest Protection Force Constable or babe ekhini pod mukuli kora hobo job location all Assam candidate e pod bilakot apply koribo paribo আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰাছলিয়ে এই পদ বিলাকত এপ্লাই কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে slprb.in লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল ক্যান্ডিডেটে অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়া হলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত অসম আৰক্ষী সিলেবাসৰ ওপৰত এই ইবুকখন বনোৱা হৈছে এই ইবুকখনত পাই জেনাৰেল নলেজৰ কোৱেশ্চন পাই 1240 টাৰো অধিক কোৱেশ্চন আপোনালোকে অসমীয়া মাধ্যমত দেখিবলৈ পাব ইয়াতে বহু ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হৈছে যদি এই ইবুকখন লব বিচাৰে তেতিয়ালে দাম বেছি নহয় একেবাৰে কম মূল্যত দিয়া হৈছে 69 rupees payment কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগালগ PDF হকাৰে WhatsApp যোগেদি আপোনালোকক এই ইবুকখন দি দিয়া হ'ব যদি লব বিচাৰে এই নম্বৰটোত কন্টাক্ট কৰি বা পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ আপোনালোকক এই ইবুকখন দি দিয়া হ'ব ইম্পৰ্টেন্ট ডেট নোটিফিকেশন ৰিলিজ ডেট ফেব্ৰুৱাৰী 2025 ত নোটিফিকেশন ৰিলিজ হ'ব এপ্লিকেশন স্টার্ট ডেট ফেব্ৰুৱাৰী 2025 ৰ পৰা এপ্লাই হ'ব এপ্লিকেশন লাষ্ট ডেট আপডেটছন কেতিয়া এপ্লিকেশন লাষ্ট ডেট হ'ব যেতিয়া নোটিফিকেশন আহিব তেতিয়া আমি আপোনালোকক তথ্য জনাবলৈ চেষ্টা কৰিম পে স্কেল 14000 পৰা পাই 60500 টকা লৈকে আপোনালোকে স্যালাৰি পাব গেট পে পাই 5600 টকা আপোনালোকে গেট পে দেখিবলৈ পাব ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হলে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অসমৰ ৰেসিডেন্ট হ'ব লাগিব আৰু লগতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত পঞ্জীয়ন কৰিব লাগিব আৰু লগতে ক্যান্ডিডেট মাস্ট স্পিক Assamese language to ভালকে আপোনালোকে কব জানিব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে Assam Forest Battalions AFPF Assam Forest Protection Force Constable age limited ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে ST SC সকলৰ কাৰণে 5 বছৰ এজ ইলেকশন দিয়া হৈছে আৰু OBC MOC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হ'ব এডুকেশন কোৱালিফিকেশন এন্ড ভ্যাকেন্সি ডিটেইলস ইয়াতে পোষ্ট নেমস AFPF Assam Forest Protection Force Constable বাবে এখিনি ভ্যাকেন্সি দেখিবলৈ পাব টোটাল ভ্যাকেন্সি পাই 600 ভ্যাকেন্সি মুকলি কৰা হ'ব বুলি কৈছে আমাৰ CM স্যাৰে কোৱালিফিকেশন যদি আপোনালোকে মেট্ৰিক পাস কৰি থৈছে সিম্পল যদি মেট্ৰিক পাস কৰি থৈছে তেতিয়াহলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যদি মেট্ৰিক পাস কৰি থৈছে তেতিয়াহলে আমাৰ অসমৰ সকলো লৰাছলি এই পদৰ কাৰণে আবেদন কৰিব পাৰিব Assam Forest AFPF Assam Police Forest Assam Forest Protection Force Constable or selection process first time হ'ব আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন যেতিয়া অসম পুলিচৰ নিচিনা বা আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ যাব তেতিয়া ফাৰ্স্ট টাইম আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব তাৰ পিছত নেক্সট ষ্টেজত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড এন্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব
তারপর মেডিকেল এক্সামিনেশন টেস্ট হব তারপর রিটেন টেস্ট হব তারপর আপোনালোকৰ অয়েল ভাইভা অনুষ্ঠিত হব ইয়াতে ফিজিক্যাল স্ট্যান্ডার্ড টেস্টত জেনারেল ওবিসি এমওবিসি ইএসসি সকলৰ ক্যান্ডিডেট মেল ক্যান্ডিডেট বিলাকৰ কাৰণে 162.56 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব ফিমেল ক্যান্ডিডেট বিলাকৰ কাৰণে 154.94 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব STH STP কাৰণে মেল ক্যান্ডিডেটৰ বাবে 160.02 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু ফিমেল ক্যান্ডিডেট বিলাকৰ কাৰণে 152.40 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব চেষ্টটো অনলি লোৱা সকলৰ জোকা হ'ব জেনাৰেল OBC MOBC SC আৰু STP কাৰণে 80 নৰ্মেল হ'ব লাগিব লগতে 5 সেন্টিমিটাৰ ফুলাই পিনে 85 হ'ব লাগিব STH ৰ কাৰণে ৰিলেক্সেশন দিয়া হৈছে 78 নৰ্মেল হ'ব লাগিব বডিটো আৰু লগতে 5 সেন্টিমিটাৰ ফুলাই পিনে 83 হ'ব লাগিব তাবা নেক্সট হৈছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ইয়াতে আপোনালোকৰ লোৱা সকলৰ ৰানিং হ'ব 32 মিটাৰ টাইমিং দিয়া হ'ব 14 মিনিট লং জাম্প মাৰিব লাগিব তিনিবাৰ চান্স দিয়া হ'ব ছোৱালী সকলৰ ঠিক ৰানিং হ'ব 16 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট তাবা নেক্সট আপোনালোকৰ লং জাম্প অনুষ্ঠিত হ'ব হাউ টু এপ্লাই আসাম ফৰেষ্ট APF কনস্টেবল আপকামিং ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়া হলে আপোনালোকে ফেব্ৰুৱাৰী 2025 ত আপোনালোকে এপ্লাই কৰিব পাৰিব টোটাল পাই আপোনালোকৰ বাবে 600 ভ্যাকেন্সি মুকলি কৰা হ'ব ইতিমধ্যে আমাৰ চিফ মিনিষ্টাৰ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কালি যেহেতু ঘোষণা কৰা হৈছে যে আসাম ফৰেষ্ট প্ৰটেকচন পোষ্ট কনস্টেবলৰ বাবে পাই 600 ভ্যাকেন্সি মুকলি কৰা হ'ব যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰক হয়তো কিছুমান ক্যান্ডিডেট এতিয়া নতুন ক্যান্ডিডেট হয় তেওঁলোকে হয়তো এই বিষয়ে হয়তো নাজানিব পাৰে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলো ডিটেইলছ তেওঁলোকে গম পায় যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ